আজি 17-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপ-দাদা ৰিভাইজ 12-12-1998 চন মধুবন। আজি বাবাই কৈছে, মূৰৰ দেহ অভিমান এৰি পিতা ব্ৰহ্মাৰ খোজে প্ৰতি খোজ দিয়া। আজি বাপ-দাদাই নিজৰ চাৰিওফালৰ শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলক চাই আছে হওক। ব্ৰাহ্মণ অৰ্থাৎ ব্ৰহ্মা মুখ বংশাৱলী। প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মাৰ ভাগ্য দেখি বাপ-দাদাও হৰ্ষিত হয়। প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মাক জন্মতেই স্বয়ং পিতা ব্ৰহ্মাৰ দ্বাৰা মস্তকত স্মৃতিৰ তিলক লগায়। স্বয়ং ভগৱানে তিলকধাৰী কৰি তোলে। লগতে প্ৰত্যেক ব্ৰাহ্মণ আত্মাক পবিত্ৰতাৰ মহামন্ত্ৰৰ দ্বাৰা লাইটৰ মুকুট ধাৰণ কৰায় আৰু লগতে প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মাক বিশ্ব কল্যাণকাৰী আত্মা কৰি তুলি দায়িত্বৰ মুকুট ধাৰণ কৰায়। দৈত্য মুকুট আৰু ভগৱানে স্বয়ং নিজৰ অন্তৰ সিংহাসনৰ অধিকাৰী কৰি দিয়ে। গতিকে জন্মতেই তিলক, মুকুট আৰু সিংহাসনধাৰী হৈ যায়। এনেকুৱা শ্ৰেষ্ঠ ভাগ্য গোটেই কল্পত কোনো আত্মাৰ হ'ব নোৱাৰে। গতিকে ইমান শ্ৰেষ্ঠ ভাগ্যৰ স্মৃতি থাকেনে যে মই ব্ৰাহ্মণ জন্মতেই এনেকুৱা ভাগ্যৱান হওঁ? তোমালোক ব্ৰাহ্মণসকলৰ চিন জগতৰ লোকে শ্ৰীকৃষ্ণৰ ৰূপত দেখুৱাইছে। কিন্তু তেওঁ বিশ্বৰ ৰাজকুমাৰ, সেইবাবে ৰাজ্যৰ চিন তিলক, মুকুট, সিংহাসন দিয়ে। তথাপিও তেওঁ সৰুকালত তিলক, মুকুট, সিংহাসন নাপায়। কিন্তু তোমালোক ব্ৰাহ্মণসকলৰ তিলক, মুকুট আৰু আসন তিনিওটাই প্ৰাপ্ত হয়। পৰমাত্মাৰ পিতাৰ দ্বাৰা এই তিনিওটা প্ৰাপ্তি হোৱা এয়া কেৱল ব্ৰাহ্মণসকলৰ ভাগ্যত আছে। সেয়েহে বাপ-দাদাই চাই আছিল যে মোৰ সন্তানসকলৰ কিমান শ্ৰেষ্ঠ ভাগ্যৰ তৰা প্ৰত্যেকৰে মস্তকত চিকমিকাই আছে। এনেকুৱা ভাগ্যৰ তৰা তোমালোকে নিজৰ মাজত দেখা পোৱানে? সদায় চিকমিকাই থকা দেখা পোৱানে? কেতিয়াবা বহুত ভালকৈ চিকমিকাই আৰু কেতিয়াবা তৰাৰ জেউতি কম হৈ যায়। এই ভাগ্যৰ তৰা বিচিত্ৰ তৰা। সেয়েহে বাপ-দাদাই তোমালোক সন্তানসকলক যেতিয়াই দেখে সাক্ষাৎ কৰে, তেতিয়া প্ৰতিগৰাকী সন্তানৰ মস্তকত তৰা চিকমিকাই থকা দেখি হৰ্ষিত হয়। তৰা চিকমিকাই থাকি আকৌ জেউতি কম কিয় হয়? তাৰ কাৰণ তোমালোক সকলোৱে ভালদৰে জানা। বাপ-দাদাৰ সন্তানসকলৰ খতিয়ানৰ তালিকা দেখি হাঁহিও উঠে। যেতিয়াই কাৰোবাক সোধে যে কি হ'ব লাগে, লক্ষ্য কি, তেতিয়া গৰিষ্ঠ সংখ্যকৰ এটাই উত্তৰ যে প্ৰথম নম্বৰ হ'ব লাগে, সূৰ্যবংশী হ'ব লাগে। চন্দ্ৰবংশী ৰজা ৰাম সীতাও হ'বলৈ নিবিচাৰে। কিন্তু লক্ষ্য যেতিয়া সূৰ্যবংশী প্ৰথম নম্বৰৰ, তেন্তে যেনেকুৱা লক্ষ্য তেনেকুৱা সূৰ্যবংশৰ লক্ষণ সদায় দেখা পোৱা আৱশ্যক। সন্তানসকলৰ লক্ষ্য সূৰ্যবংশৰ অৰ্থাৎ সদায় বিজয়ী। প্ৰথম নম্বৰৰ সূৰ্যবংশীৰ চিন সদায় বিজয়ী। সূৰ্যৰ কলা কম আৰু বেছি নহয়। উদয় হয় আৰু অস্ত যায়, কিন্তু চন্দ্ৰবংশীৰ দৰে কলা কম নহয়। গতিকে সূৰ্যবংশৰ চিন হ'ল সদায় একৰস আৰু সদায় বিজয়ী। চন্দ্ৰবংশীক ক্ষত্ৰিয় বুলি কোৱা হয়। ক্ষত্ৰিয় জীৱনত কেতিয়াবা জয় হয়, কেতিয়াবা পৰাজয় হয়, কেতিয়াবা সফলামূৰ্ত হয় আৰু কেতিয়াবা পৰিশ্ৰমমূৰ্ত হয়। যুদ্ধ কৰা অৰ্থাৎ পৰিশ্ৰম কৰা। চন্দ্ৰবংশৰ কলা একৰস নহয়। সেইবাবে লক্ষ্য আৰু লক্ষণ সমান কৰি তোলা। যেনেকুৱা লক্ষ্য ৰাখিছা পিতাৰ সমান হোৱাৰ, প্ৰতিগৰাকী সন্তানে এয়াই কয় যে পিতাৰ সমান হ'ব লাগে। তেন্তে পিতা সদায় সহজ বিজয়ী স্বৰূপ। যদি একৰস অৱস্থা নাই, তেন্তে 1 নম্বৰ হ'বা জানো? নে ক্ৰম নম্বৰত আহিবা? এটা হ'ল প্ৰথম নম্বৰ আৰু আনটো হ'ল ক্ৰম নম্বৰ। গতিকে নিজক সোধা, মই প্ৰথম নম্বৰত নে ক্ৰম নম্বৰৰ তালিকাত আছো?
প্ৰথম নম্বৰ অৰ্থাৎ পিতা ব্ৰহ্মাক অনুসৰণ কৰোঁতা। বাপ দাদাই সহজ সাধনৰ বিষয়ে কয় যে অনুসৰণ কৰাত পৰিশ্ৰম কম হয়। ব্ৰহ্মাৰ ভৰি অৰ্থাৎ খোজ প্ৰতিটো কাৰ্যৰ খোজৰূপী ভৰিৰ চিন। গতিকে পদাঙ্ক অনুসৰণ কৰি চলা সহজ হয়। নতুন ৰাস্তা বিচাৰিব নালাগে। পদাঙ্ক অনুসৰণ কৰা অৰ্থাৎ খোজে প্ৰতি খোজ দিয়া। যি কাৰ্যই কৰা, মনেৰে সংকল্প কৰা, কথা কোৱা বা কৰ্মত সম্পৰ্কত আহা, প্ৰতিটো কৰ্ম কৰাৰ পূৰ্বে এইটো ভাবা যে যি মই ব্ৰাহ্মণ আত্মাই কৰ্ম কৰি আছো এয়া পিতা ব্ৰহ্মাৰ সমান হয়নে? পিতা ব্ৰহ্মাৰ সংকল্প কি আছিল? মোৰ সংকল্পও সেই অনুসৰি হয়নে? প্ৰতিষাৰ বচন ব্ৰহ্মাৰ সমান হয়নে? যদি নহয় তেন্তে কৰিব নালাগে, ভাবিবও নালাগে, ক'বও নালাগে আৰু কৰিবও নালাগে। এনেকুৱা নহয় যে পিতা ব্ৰহ্মাৰ খোজ এফালে আৰু সন্তানসকলৰ খোজ আনফালে। তেতিয়া পিতাৰ সমান হোৱাৰ যি লক্ষ্য আছে, লক্ষ্যস্থল আছে, তাত কেনেকৈ উপনীত হবা? যদি ব্ৰহ্মাৰ প্ৰতিটো খোজত খোজ দি অনুসৰণ কৰি চলা, তেতিয়া এটাটো সদায় নিজক সহজ পুৰুষাৰ্থী অনুভৱ কৰিবা আৰু সম্পূৰ্ণতাৰ লক্ষ্যস্থলৰ সমীপত অনুভৱ কৰিবা। পিতা ব্ৰহ্মাৰ সমান অৰ্থাৎ সম্পূৰ্ণতাৰ লক্ষ্যস্থলত উপনীত হোৱা। গতিকে পিতা ব্ৰহ্মাই অব্যক্ত লোকৰ পৰা তোমালোক সকলো সন্তানক সম্পূৰ্ণ অব্যক্ত ফৰিষ্টা হ'বলৈ আহ্বান জনাই আছে। পিতা ব্ৰহ্মাৰ আহ্বানৰ গীত বা মধুৰ আহ্বানৰ আৱাজ শুনিবলৈ নোপোৱানে? আহা সন্তানসকল, মৰমৰ সন্তানসকল, সোনকালে আহা। এইটো গীত বা বাণী শুনিবলৈ নোপোৱানে? পিতা ব্ৰহ্মাৰ আৱাজ শুনা ধাৰণ কৰা। পিতা ব্ৰহ্মাই এয়া কয় যে সন্তানসকল, ৯৯তম বছৰৰ কথা ভাবা বহুত কি হ'ব, এইটো হ'ব, সেইটো হ'ব, এইটো হ'বনে নহয়, এইটো হ'ব, এনেকৈ বেছিকৈ ভাবি থাকা। এয়াতো নহ'ব, কেতিয়াবা ভাবা হ'ব, কেতিয়াবা ভাবা নহ'ব, এইটো হ'ব, হ'বৰ গীত গাই থাকা। কিন্তু নিজৰ ফৰিস্তাবোধৰ সম্পূৰ্ণ স্থিতিত তীব্ৰ গতিৰে আগবাঢ়ি যোৱাৰ শ্ৰেষ্ঠ সংকল্প কমকৈ কৰা। হ'ব কি হ'ব, এই হ'ব, হ'বৰ গীত বেছিকৈ গোৱা। পিতাই কয় যিয়েই নহওক, কিন্তু তোমালোকৰ লক্ষ্য কি? যি হ'ব সেয়া দেখা আৰু শুনাৰ লক্ষ্য আছেনে? পিতা ব্ৰহ্মাৰ সমান ফৰিস্তা হোৱাৰ লক্ষ্য আছে? তাৰ প্ৰস্তুতি চলালানে? প্ৰকৃতিয়ে নিজৰ যিয়েই ৰং ৰূপ নেদেখুৱাওক, তোমালোক ফৰিস্তা হৈ পিতাৰ সমান অব্যক্ত ৰূপধাৰী হৈ প্ৰকৃতিৰ প্ৰতিটো দৃশ্য চাবলৈ প্ৰস্তুত আছানে? প্ৰকৃতিৰ অস্থিৰতাৰ প্ৰভাৱৰ পৰা মুক্ত ফৰিস্তা হৈছানে? নিজৰ স্থিতি গঢ়াত লাগি আছা নে কি ক'ব, কি হ'ব এইটোৱেই ভাবি আছা? সন্মুখত যিকোনো পৰিস্থিতি আহিলে তেতিয়া তোমালোক প্ৰকৃতিপতি নিজৰ প্ৰকৃতিপতিৰ আসনত স্থিত হবানে বিচলিত হবা? এয়া কি হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল, এই দৃশ্যবোৰৰ বাতৰিত ব্যস্ত হৈ থাকিবানে? সম্পন্নতাৰ স্থিতিত স্থিত হৈ যিকোনো প্ৰকৃতিৰ অস্থিৰতাক ভাসমান ডাৱৰৰ সমান অনুভৱ কৰিবা। গতিকে পিতা ব্ৰহ্মাই সুধি আছে যে মোৰ সমান ফৰিস্তা সদাকালৰ বাবে হৈছানে? কিয়নো তোমালোক সন্তানসকল ব্যক্তত থাকি অব্যক্ত হ'ব লাগে। তোমালোকে ক'বা পিতাটো অব্যক্ত হৈ গ'ল, আমাকো এনেকুৱা অব্যক্ত কৰি দিয়ক। পিতা ব্ৰহ্মাই কয় প্ৰথমে নিজে নিজক সোধা যে যি বিশ্ব কল্যাণৰ দায়িত্বত মুকুট পিতাই পিন্ধাইছে সেয়া সম্পন্ন কৰি ল'লানে? বিশ্ব কল্যাণকাৰী বিশ্বৰ কল্যাণ সম্পন্ন হ'লনে? পিতা ব্ৰহ্মাটো অব্যক্ত এইকাৰণেই হ'ল যে সন্তানসকলক বিশ্ব কল্যাণৰ দায়িত্ব দি বন্ধনৰ পৰাও মুক্ত হৈ সেৱাৰ গতি তীব্ৰ কৰাৰ নিমিত্ত হ'বলগীয়া আছিল।
যাৰ প্ৰত্যক্ষ স্বৰূপ চাৰিওফালে দেখি আছা। দেশতেই হওক বা বিদেশতেই হওক, অব্যক্ত ব্ৰহ্মাৰ দ্বাৰা গতি তীব্ৰ হৈছে আৰু হ'বও। সেৱাত তীব্ৰ গতিৰ নিমিত্ত আধাৰ পিতা ব্ৰহ্মা হ'বলগীয়া আছিল, কিন্তু ৰাজ্য অধিকাৰী একমাত্ৰ পিতা ব্ৰহ্মা হ'ব নালাগে। লগতে সন্তানসকলেও ৰাজ্য অধিকাৰ ল'ব লাগে। সেইবাবে সাকাৰত নিমিত্ত তোমালোক সাকাৰ ৰূপধাৰী সন্তানসকলক কৰিছে, কিন্তু অন্তত তোমালোকে সকলো সন্তানে ব্যক্তৰ পৰা অব্যক্ত ফৰিস্তা হৈ বিশ্ব কল্যাণৰ সেৱাৰ গতি তীব্ৰ কৰি সমাপ্তি কৰিব লাগিব আৰু সম্পন্ন হ'ব লাগিব। পিতা ব্ৰহ্মাই কয় যে কি ৯৯ত সমাপ্তি কৰোঁ নে এবাৰ চাপৰি বজাম? প্ৰকৃতিটো তৈয়াৰ হৈ থিয় দি আছে, ফৰিস্তাৰ সমান ডবল লাইট হৈ গলানে? অতি কমেও ১০৮ এনেকুৱা সৰ্বদা বিজয়ী হৈছানে? যিসকল কোনো প্ৰকাৰৰ ব্যৰ্থ বা নাকাৰাত্মক সংকল্প, বাণী বা কৰ্ম অৰ্থাৎ সকলোৰে সম্বন্ধ সম্পৰ্কত উত্তীৰ্ণ হোৱা নে? ব্যৰ্থ বা নাকাৰাত্মক এই বুজাই সদাকালৰ বাবে ডবল লাইট ফৰিস্তা হ'বলৈ নিদিয়ে। সেয়েহে পিতা ব্ৰহ্মাই সোধে, এই বুজাৰ পৰা মুক্ত ফৰিস্তা হৈছানে? সদায় শব্দটিৰ প্ৰতি মনোযোগ দিয়া। অতি কমেও ১০৮টো সদায় ফৰিস্তা জীৱনৰ অনুভৱ কৰক, তেতিয়া পিতা ব্ৰহ্মাৰ সমান হোৱা বুলি কোৱা হ'ব। সেয়েহে পিতাই সোধে, চাপৰি বজাওঁ নে? ২০০০ত চাপৰি বজাম নে ২০০১ত চাপৰি বজাম? কেতিয়া বজাম? কি ভাবা? চাপৰি বজালে তেতিয়া হবাগৈ এনেকুৱা নেকি? কি ভাবিছা? চাপৰি বাজিলে তেতিয়া হ'মগৈ কি হ'ব? চাপৰি বজাওঁ নে? কোৱা, সাজু আছোনে? পৰীক্ষা লওঁ নে? এনেয়ে জানো মানি ল'ম? পৰীক্ষা ল'ম নে? শিক্ষকসকলে কোৱা, পৰীক্ষা লওঁ নে? সকলো এৰিব লাগিব। মধুবনত থকাসকলে মধুবন এৰিব লাগিব। জ্ঞান সৰোবৰত থকাসকলে জ্ঞান সৰোবৰ, সেৱা কেন্দ্ৰত থকা হ'লে সেৱা কেন্দ্ৰ, বিদেশীসকলে বিদেশ, সকলো এৰিব লাগিব। তেন্তে সদা প্ৰস্তুত আছানে? যদি সদা প্ৰস্তুত আছা, তেন্তে হাতেৰে চাপৰি বজোৱা। সদা প্ৰস্তুত নে? পৰীক্ষা লওঁ নে? কাইলৈ ঘোষণা কৰিম হ'বনে? এনেকুৱা নহয় যে তালৈ গৈ এৰিবা, তালৈ গৈ অলপ ঠিক কৰি আহোঁ নহয়। য'তেই আছো ততেই আছো, এনেকুৱা সদা প্ৰস্তুত। নিজৰ কাৰ্যালয়ো নহয়, বিচনাও নহয়, কোঠাও নহয়, আলমাৰিও নহয়। এনেকৈ নকবা যে অলপ কাম আছে নহয়, দুদিন কৰি আহোঁ নহয়। আদেশ মানে আদেশ, ভাবি চিন্তি হয় বুলি কবা, নহ'লে কালিলৈ আদেশ ওলাব ক'ত যাব লাগে, ক'ত যাব নালাগে। আদেশ দিওঁনে সাজু আছানে? ইমান সাহসেৰে হয় বুলি কোৱাই নাই। ভাবি আছে এদিন পাই গ'লে তেতিয়া ভাল হয়। মই নহ'লে এনেকুৱা নহ'লেই হ'ল, এইটো নহ'লেই হ'ল, এই ব্যৰ্থ সংকল্পও কৰিব নালাগে। পিতা ব্ৰহ্মা স্থানান্তৰ হ'ল, তেতিয়া ভাবিলে যে জানো যে মই নহ'লে কি হ'ব, চলিবনে নচলিব? বাৰু এটা নিৰ্দেশনাটো দি দিওঁ। নিৰ্দেশনা দিলে জানো নিজৰ সম্পূৰ্ণ স্থিতিৰ দ্বাৰা নিৰ্দেশনা দিলে মুখেৰে নহয়। এনেকৈ সাজু আছানে? আদেশ পালে আৰু এৰিলে তেতিয়া এৰা খালে বিচলিত হ'ল জানো? এনেকুৱা কৰিব লাগে। এইটো কৈ দিওঁ, আদেশ হ'ব সুধি নহয়, তাৰিখ নিৰ্ধাৰিত নকৰে। অকস্মাত আদেশ দিব আহি যোৱা বছ, ইয়াকে কোৱা হয় ডবল লাইট ফৰিস্তা। আদেশ দিলে আৰু গ'ল। যেনেকৈ মৃত্যুৰ আদেশ পালে তেতিয়া কি ভাবে? সেৱা কেন্দ্ৰ চাওঁ, আলমাৰি চাওঁ, জিজ্ঞাসুসকলক চাওঁ, এলেকাটো চাওঁ। আজিকালিতো মোৰ এলেকাত জঞ্জাল বেছি হৈ গৈছে। মোৰ এলেকা, বিশ্ব কল্যাণকাৰীৰ জানো সীমিত এলেকা থাকে? এই সকলোবোৰ এৰিব লাগে। এয়াও দেহৰ অভিমান, দেহৰ বোধ তথাপিও লঘু বস্তু, কিন্তু দেহৰ অভিমান এয়া বহুত সূক্ষ্ম। মোৰ ইয়াকেই দেহৰ অভিমান বুলি কোৱা হয়।
য'ত মোৰ থাকিব ত'ত অভিমান নিশ্চয় থাকিব। লাগিলে নিজৰ বিশেষত্বৰ প্ৰতিয়ে হওক, মোৰ বিশেষত্ব, মোৰ গুণ, মোৰ সেৱা, এই সকলো মোৰ বোধে এয়া প্ৰভু প্ৰসাদ, মোৰ নহয়। প্ৰসাদক মোৰ বুলি মানি লোৱা এয়া দেহ অভিমান। এই অভিমান ত্যাগ কৰা মানেই সম্পন্ন হোৱা। সেইবাবে যি বৰ্ণনা কৰা ফৰিস্তা অৰ্থাৎ দেহ অভিমান নাই, দেহবোধ নাই, ভিন্ন ভিন্ন মোৰ বোধৰ সম্বন্ধ নাই, ফৰিস্তা অৰ্থাৎ এই দেহৰ সম্বন্ধ শেষ। তেন্তে এতিয়া কি প্ৰস্তুত চলাবা? পিতা ব্ৰহ্মাৰ আৱাজ মনোযোগেৰে শুনা। আহ্বান জনাই আছে। পিতাই কয়, সমাপ্তিৰ নাগাৰা বজোৱাটো বহুত সহজ। যেতিয়াই বিচাৰা তেতিয়াই বজাব পাৰা। কিন্তু অতি কমেও সত্যযুগৰ আদিৰ 9 লাখটো সদা প্ৰস্তুত হওক নহয়। লাগিলে ক্ৰমানুসৰি হওক। প্ৰথম নম্বৰতো কম সংখ্যক আহিব, অতি কমেও 108, প্ৰথম নম্বৰত 16,000, দ্বিতীয় নম্বৰত 9 লাখ, তৃতীয় নম্বৰত। কিন্তু ইমানখিনিতো তৈয়াৰ হৈ যাওক, ৰাজধানীটো তৈয়াৰ হ'ব লাগে। এতিয়া ফলাফলত বাপদাদাই দেখিলে যে বৰ্তমান সময়ত মায়াৰ স্বৰূপ নাকাৰাত্মক আৰু ব্যৰ্থ সংকল্পৰ গৰিষ্ঠ সংখ্যকৰেই আছে। বিশ্ব কল্যাণকাৰী অৱস্থা হৈছে সদায় বেহদৰ বৃত্তি হওক, দৃষ্টি হওক আৰু বেহদৰ স্থিতি হওক। বৃত্তিটো অকণমানো কোনো আত্মাৰ প্ৰতি নাকাৰাত্মক বা ব্যৰ্থ ভাৱনা যাতে নাথাকে। নাকাৰাত্মক কথাক পৰিৱৰ্তন কৰা সেয়া বেলেগ কথা। কিন্তু যি স্বয়ং নাকাৰাত্মক বৃত্তিৰ হ'ব, তেওঁ আনৰ নকাৰাত্মক বৃত্তিক সাকাৰাত্মকলৈ পৰিৱৰ্তন কৰিব নোৱাৰে। সেইবাবে প্ৰত্যেকে নিজৰ সূক্ষ্ম পৰীক্ষা কৰিব লাগে যে বৃত্তি, দৃষ্টি সকলোৰে প্ৰতি সদায় বেহদ আৰু কল্যাণকাৰী হয়নে? অকণমানো কল্যাণৰ ভাৱনাৰ পৰিৱৰ্তে হদৰ ভাৱনা, হদৰ সংকল্প, বাণী সূক্ষ্ম ৰূপতো সমাহিত হৈ থকাটো নাই। সূক্ষ্ম ৰূপত সমাহিত হৈ থকাৰ চিন হ'ল সময় আহিলে বা সমস্যা আহিলে সেই সূক্ষ্ম স্থূলত আহি যায়। সদায় ঠিকেই থাকিব, কিন্তু সময়ত সেয়া জাগ্ৰত হৈ যাব। আকৌ ভাবে এওঁ হয়েই এনেকুৱা, এই কথাটিয়েই এনেকুৱা, এই ব্যক্তিগৰাকীয়েই এনেকুৱা, ব্যক্তি এনেকুৱা, কিন্তু মোৰ স্থিতি শুভ ভাৱনা, বেহদৰ ভাৱনা সম্পন্ন হয়নে নহয়? নিজৰ ভুল পৰীক্ষা কৰা। বুজিলা? কথাক নাচাবা, নিজক চোৱা। বছ 99ত নিজৰ ভিতৰত এইটো চিন্তন চলোৱা যে যি পিতা ব্ৰহ্মাৰ খোজ, সেই পিতা ব্ৰহ্মাৰ সমান মোৰ প্ৰতিটো খোজ হওক। পিতা ব্ৰহ্মাৰ প্ৰতি সকলোৰে স্নেহ আছে নহয়? তেন্তে স্নেহীজনকে অনুসৰণ কৰা হয়। পিতাৰ সমান হ'বই লাগিব। ঠিক আছে নহয়? 99ত সকলো তৈয়াৰ হৈ যাবনে? এবছৰ আছে। এইটো হৈ গ'ল, এইটো হৈ গ'ল, এয়া নাভাবিবা। এয়াতো হ'বই। আগৰ পৰাই গম পাওঁ যে এয়া হ'বই, কিন্তু পিতাৰ সমান ফৰিস্তা হ'বই লাগে। বুজিলা? কৰিব লাগিব নহয়? কৰিব পাৰিবা? এবছৰত তৈয়াৰ হৈ যাবানে আধা বছৰতে তৈয়াৰ হৈ যাবা? তোমালোক সম্পন্ন হ'বলৈ পিতা ব্ৰহ্মায়ো আহ্বান জনাই আছে। আৰু প্ৰকৃতিও অপেক্ষা কৰি আছে। 6 মাহত সদা প্ৰস্তুত হোৱা, ঠিক আছে। 6 মাহত নহ'লে এবছৰতো হোৱা। বিচলিত নহবা, অবিচলিত। লক্ষ্য নেৰিবা, পিতাৰ সমান হ'বই লাগিব। যিয়েই হৈ নাযাওক, লাগিলে কোনোবা ব্ৰাহ্মণে অস্থিৰ কৰক, ব্ৰাহ্মণ বাধা হৈ সন্মুখত আহক, তথাপিও মই সমান হ'বই লাগিব। এইটো ৰায় পচন্দ হৈছেনে? বাপদাদাই সকলোৰে হাত উঠালে আৰু সকলোৰে চলমান চিত্ৰ ফটো উঠোৱালে। এই ফটো সকলোলৈকে পঠিয়াম। ইয়াৰ চলচ্চিত্ৰত কোনোবা বাদ পৰিও যাব পাৰে। অব্যক্ত লোকৰ চলচ্চিত্ৰততো কোনো বাদ পৰিব নোৱাৰে। বাৰু, পিতাই কয়, 1 ছেকেণ্ডত সকলোৱে এতিয়াই বিদেহী হ'ব পাৰানে? তেন্তে এতিয়া 1 ছেকেণ্ডত বিদেহী স্থিতিত স্থিত হৈ যোৱা। ড্ৰিল। বাৰু, এতিয়া দেহত আহি যোৱা।
এতিয়া আকৌ বিদেহী হৈ যোৱা। এনেকৈ গোটেই দিনটোত মাজে মাজে 1 ছেকেণ্ডো যদি পোৱা তেন্তে বাৰে বাৰে এইটো অভ্যাস কৰি থাকা। ভাল বাৰু। সৰ্বশ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলক সদায় পিতা ব্ৰহ্মাৰ খোজত খোজ দিওঁতা, অনুসৰণ কৰোতা আজ্ঞাকাৰী সন্তানসকলক সদায় পিতা ব্ৰহ্মাৰ সমান ফৰিষ্টা স্থিতিত স্থিত হৈ থাকোতা সমীপৰ আত্মাসকলক সদায় প্ৰকৃতিপতি হৈ প্ৰকৃতিৰ প্ৰতিটো দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰোতা অবিচলিত আত্মাসকলক সদায় বেহদৰ বৃত্তি আৰু দৃষ্টিত থাকোতা ভাগ্যৱান সন্তানসকলক বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। বাহিৰত যিসকলে শুনি আছে, দেশৰে হওক বা বিদেশৰে হওক, সেইসকল সন্তানকো বিশেষ স্নেহ সহিত স্মৰণ। বৰদান: অবিনাশী প্ৰাপ্তিৰ স্মৃতিৰে নিজৰ শ্ৰেষ্ঠ ভাগ্যৰ আনন্দত থাকোতা ইচ্ছা মাত্ৰম অবিদ্যা হোৱা। পিতাৰ যাৰ ভাগ্যত বিধাতা তেওঁৰ ভাগ্য কি হ'ব? পিতাই যাৰ ভাগ্য বিধাতা তেওঁৰ ভাগ্য কি হ'ব? সদায় এইটোৱে আনন্দত থাকে যে ভাগ্যটো মোৰ জন্ম সিদ্ধ অধিকাৰ। বাহ, মোৰ শ্ৰেষ্ঠ ভাগ্য আৰু ভাগ্য বিধাতা পিতা, এইটোৱে গীত গাই আনন্দত উৰি থাকা। এনেকুৱা অবিনাশী সম্পদ পাইছো যি অনেক জন্ম লগত থাকিব, কোনেও কাঢ়ি নিব নোৱাৰে, চুৰ কৰিবও নোৱাৰে। কিমান শ্ৰেষ্ঠ ভাগ্য, য'ত কোনো ইচ্ছা নাই, মনৰ আনন্দ পাই গলো, সেয়েহে সৰ্বপ্ৰাপ্তি হৈ গল। কোনো অপ্ৰাপ্ত বস্তু নায়েই, সেইবাবে ইচ্ছা মাত্ৰম অবিদ্যা হৈ গল। শ্লোগান: বিকৰ্ম কৰাৰ সময় পাৰ হৈ গল, এতিয়া ব্যৰ্থ সংকল্প বাণীয়েও বহুত প্ৰতাৰণা কৰে। বিকৰ্ম কৰাৰ সময় পাৰ হৈ গল, এতিয়া ব্যৰ্থ সংকল্প বাণীয়েও বহুত প্ৰতাৰণা কৰে। ওম শান্তি। সূচনা: আজি মাহৰ ৩য় ৰবিবাৰ, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সকলো ব্ৰাহ্মা সন্তানে সংগঠিত ৰূপত সন্ধিয়া ৬টা ৩০ বজাৰ পৰা ৭টা ৩০ বজালৈ বিশেষ নিজৰ নিৰাকাৰী স্বৰূপত স্থিত হৈ পৰমধাম ঘৰৰ অসীম শান্তি, প্ৰেম তথা পবিত্ৰতাৰ অনুভৱ কৰা। মন বুদ্ধিক একাগ্ৰ কৰি বীজৰূপ স্থিতিৰ অনুভৱ কৰা। ওম শান্তি।